বাঘ হাজৰিকা কাল্পনিক নহয় বাঘ হাজৰিকা এক ঐতিহাসিক চৰিত্ৰ বাঘ হাজৰিকাৰ অস্তিত্বক অস্বীকাৰ কৰি বিজেপিয়ে অসমৰ খিলঞ্জীয়া মুছলমানক অপমান কৰিছে প্ৰখ্যাত ইতিহাসবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ বুৰঞ্জীক নস্যাৎ কৰাৰ বিজেপিয়ে মহাবীৰ লাচিত বৰফুকনৰ কাষত থকা বাঘ হাজৰিকাৰ প্ৰতিমূৰ্তি বুলডোজাৰ লগাই ভাঙি দিয়ক উজনি অসম মুছলিম কল্যাণ পৰিষদৰ এই প্ৰত্যাহ্বান কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদ মাধ্যমৰ সন্মুখত ঐতিহাসিক শৰাইঘাটৰ ৰণৰ যোদ্ধা বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীৰ নাম আহোম বুৰঞ্জী আৰু সাঁচিপতীয়া পুথিত উল্লেখ নাই বুলি পুনৰ এক বিতৰ্কৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাঘ হাজৰিকাৰ অস্তিত্ব অস্বীকাৰ কৰাৰ পাছতেই গৰজি উঠিছে উজনি অসম মুছলিম কল্যাণ পৰিষদ নমস্কাৰ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা আমি এটা অসমবাসীক এটা বাৰ্তা দিব বিচাৰিছো উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক শামছুল হুছেইন আছে সহকাৰী সম্পাদক আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ শিৱসাগৰ জিলা সমিতিৰ মুখ্য উপদেষ্টা আছে ইমতিয়াজ আহমেদকে প্ৰমুখ কৰি লখিমপুৰ জিলাৰ সাধাৰণ সম্পাদক আছে শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদকৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত আছে এতিয়া আমি এটা কথা ক'ব বিচাৰিছো শিৱসাগৰত কালি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ক'লে যে বাঘ হাজৰিকা নামৰ যিটো চৰিত্ৰ এই কথা বুৰঞ্জীত উল্লেখ নাই আৰু বুৰঞ্জীত উল্লেখ নাই সাঁচিপতীয়া পুথিত উল্লেখ নাই এতিয়া তেখেতক আমি এটা কথা ক'ব বিচাৰিছো তেখেতে নিজেই কৈছে যে মই বুৰঞ্জীৰ ছাত্ৰ নহয় কিন্তু সেই সম্পৰ্কত নাজানো কিন্তু বুৰঞ্জীত উল্লেখ নাই বুলি কৈছে আমি তেখেতক এটা কথা ক'ব বিচাৰো যে আজি কিছুদিনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শৰাইঘাটৰ যুদ্ধৰ কথা কৈ এটা কথা কৈছিলে যে শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা নাছিল নৰ হাজৰিকাইহে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ লগত যুঁজ কৰিছিল মুখ্যমন্ত্ৰী এই কথা নাজানে যে নৰ নহয় নৰা হাজৰিকা বুলি এজন আছিল কিন্তু বাঘ হাজৰিকাই সহযোগ কৰিছিলে বাঘ হাজৰিকা নথকা হ'লে ইটাখুলি যুদ্ধত মোগলক পৰাস্ত কৰাটো সম্ভৱ নাছিল কাৰণ এটা কথা স্পষ্ট যে বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকে জানিছিল যে মুছলমানে পুৱতি নিশা ফজৰৰ নামাজ পঢ়ে আৰু তেওঁ আলোচনা কৰিছিল চুৰ বচা সৈন্যৰ লগত লৈ গৈ তেওঁলোকে গৈ ৰাতি ফজৰৰ নামাজ যেতিয়া মোগল সৈন্যই যেতিয়া ইটাখুলি দুৰ্গত যেতিয়া নামাজ পঢ়িছিল তেওঁলোকে তাত কামানত পানী ঢালি বাঘৰ চৰাৰে পানী ঢালি দিয়াৰ কাৰণে সেই ইটাখুলি যুদ্ধটো জিকি মোগলে আহোমে সেই গুৱাহাটী দখল কৰিব পাৰিছিল ইটাখুলি দুৰ্গ দখল কৰিব পাৰিছিল এটা টাৰ্ণিং পইণ্ট বাঘ হাজৰিকাৰ কাৰণে দেই এটা কথা স্পষ্ট হৈ যাব এটা কথা কৈছো বুৰঞ্জীবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞাই স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু এনালছ অফ দিল্লী বাদশ্বাহত স্পষ্টভাৱে উল্লেখ কৰিছে মেহমেডিয়ান মুছলিম কমাণ্ডাৰ বাঘ হাজৰিকা whose military genius was partly responsible for success of Lasit Borphukan operation against Ram Singha. তেওঁ স্পেচিয়েলি উল্লেখ কৰিছে এই কথাকেইটা আৰু বুৰঞ্জীবিদ ডক্টৰ মোহিনী কুমাৰ শইকীয়াই আসাম মুছলিম ৰিলেশ্যন অফ কালচাৰেল ছিগনিফিকেন্সত উল্লেখ কৰি থৈছে যে বাঘ হাজৰিকা এক ঐতিহাসিক চৰিত্ৰ এতিয়া কথা হ'ল যে ইমানখিনি কথা উল্লেখ কৰাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে এবাৰ ক'ব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে ক'ব অস্বীকাৰ কৰিব কাৰণ বাঘ হাজৰিকাক অস্বীকাৰ কৰা মানে আমি উজনি অসম মুছলিম কল্যাণ পৰিষদে ভাবিব বাধ্য হৈছো যে যিটো মিয়াখেদা আন্দোলন কৰি তেওঁলোকে পূৰ্ববংগীয় মুছলমান মানুহবিলাকক অপমান কৰি ইয়াৰ উজনি অসমৰ পৰা খেদি দিছে তেওঁলোকে এটা কথা কৈছে উজনি অসমৰ পৰা তেওঁলোকে ইয়ালৈ যাবলৈ কৈছে তেনে অৱস্থাত শিৱসাগৰৰ মাজমজিয়াত য'ত গৰীয়া মৰীয়া জনগোষ্ঠীৰ লোক আছে তাত বাঘ হাজৰিকাক নস্যাৎ কৰি বিজেপি চৰকাৰখনৰ এই মন্ত্ৰীগৰাকীয়ে অসমীয়া মুছলমানসকলক চূড়ান্তভাৱে অপমান কৰিছে তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আহ্বান জনাইছো যে গুৱাহাটীত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ব্ৰহ্মপুত্ৰ পাৰত আমাৰ যিটো শৰাইঘাট ৰণৰ স্মাৰক নিৰ্মাণ কৰিছে তাত এজন দাঁড়িয়া মানুহ আছে লাচিত বৰফুকনৰ কাষত এজন দাঁড়িয়া মানুহ আছে তলত তেনেদৰে প্ৰণৱ গগৈ ডাঙৰীয়াই শিৱসাগৰ ভটিয়াপাৰত যিটো লাচিত বৰফুকনৰ মূৰ্তি নিৰ্মাণ কৰিছে তাৰ কাষত দা লৈ পেলাই এজন দাঁড়িয়া আৰু ভাগুৰি পিন্ধা মানুহ আছে সেই দুজন বাঘ হাজৰিকা যদি নহয় তেনেহ'লে এই কাল্পনিক মূৰ্তিকেইটা বুলডোজাৰ দি ভাঙি দিবলৈ আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছো কাৰণ বাঘ হাজৰিকা নাই এই এনেকুৱা ধৰণৰ কথা কৈ অসমীয়া মুছলমানৰ প্ৰতি অপমানসূচক মন্তব্য কৰিলে কিন্তু অসমীয়া মুছলমানে উজনিৰ অসমীয়া মুছলমানে কিন্তু সহ্য নকৰে শিৱসাগৰৰ পৰা ফৰিদ আলী নিউজ ডেস্ক ৰিপৰ্ট
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।